অবতল দাপনত প্রতিবিম্ব গঠন, ইমেজ ফরমেশন মানে ইমেজ ফরমেশন মানে কনকেভ মিরর মানে বাই কনকেভ বাই কনকেভ মিরর। তেনেই সহজ যে অবতল দাপনত প্ৰতিবিম্ব কেনেকৈ গঠন হয় আমি চাওঁ। কেনেকৈ গঠন হয়? অবতল দাপনত, গতিকে আমি অলৰেডি কি গম পালো? আগৰখিনি আমি কি গম পালো যে গোলাকাৰ দাপনৰ কিছুমান নিৰ্দিষ্ট অংশ আছে। অংশখিনি কি কি? নাভিবিন্দু, মুখ্য অক্ষ, দাপনৰ মেৰু, হয়নে? ভাঁজকেন্দ্ৰ, ফোকাস দূৰত্ব, ভাঁজ ব্যাসাৰ্ধ, আটাইকেইটাৰ সংখ্যা কিন্তু পৰীক্ষাত সোধে। অবতল দাপনৰ ক্ষেত্ৰত সুধিলে সেইমতে দিবা, উত্তল দাপনৰ ক্ষেত্ৰত সুধিলেও সেইমতে দিবা। যদি কমন সোধে দুয়োটাই মেনশ্যন কৰিব লাগিব, যাতে উত্তলৰ সংখ্যাটো স্পষ্ট হয়, অবতলৰ সংখ্যাটো স্পষ্ট হয়। যেই নহওক, এতিয়া অবতল দাপনত প্ৰতিবিম্ব কেনেকৈ গঠন হয়? আমাৰ অবতল দাপনটো কি? ভিতৰলৈ ভাঁজ খোৱা, হয়নে? এইটো অবতল দাপন। তেনেই সহজ যে অবতল দাপনৰ কি আছে? সমাজৰ বিন্দুটো দাপনখনৰ মেৰু আমি ধৰি ললো। গোলাকাৰ দাপন এখনৰ সমাজৰ বিন্দুটোকে দাপনখনৰ মেৰু বুলি কোৱা হয়। পুল। ইয়াৰ মাজেৰে ৰেখা এডাল টানি দি দিয়া। এনেকে আমি ৰেখা টানি দি দিলো, বেক চাইডে নহব। এনেকে ৰেখা এডাল টানি দি দিলো, বুজি পাইছানে? অবতল দাপন, এইটো তাৰ সমাজৰ বিন্দু। গতিকে অবতল দাপন লোৱাৰ লগে লগে তাৰ এটা কেন্দ্ৰ থাকিব, হয়নে? এইটো গোলক আঁকিলে, গোলকৰ কেন্দ্ৰ যিটো ওলাল সেই কেন্দ্ৰটোক কোৱা হয় দাপনখনৰ ভাঁজ কেন্দ্ৰ, চি, হয়নে? সহজভাৱে লবা বস্তুখিনি। গতিকে ইয়াত বস্তু এটা ৰাখিলা, সমান্তৰাল ৰশ্মিসমূহ। এনেই সহজভাৱে শিকি ললেই হ'ল, মাত্ৰ 3টা কণ্ডিশ্যন জানিলেই হ'ল। ইমেজ ফৰ্মেশ্যন কেনেদৰে হয় আমি ভালদৰে ধৰিব পাৰিম। বেকা হয়, স্কেলেৰে টানিব লাগে। এইটো যেনিবা চি বুলি ধৰি ললো, হয়নে? গতিকে আমি কি কৰিলো? মুখ্য অক্ষ টানিলো। মুখ্য অক্ষ টানি লৈ গোলকৰ দাপনখনৰ স্কেল ধৰি পেলাই এটা বিন্দুত চি ধৰি ললো, আৰু সমাজৰ বিন্দুটোত আমি এফ ধৰি লম। হল চি আৰু এফৰ, পি আৰু চিৰ একে সমাজৰ বিন্দুটো, সমাজৰ হোৱা নাই। এইটো আমি এফ বুলি ধৰি ললো, হৈছেনে? আমি সমান্তৰাল ৰশ্মিসমূহ দাপনত গৈ এনেকে পৰিব, হয়নে? পৰাৰ পিছত এই ৰশ্মিসমূহ কি হব? প্ৰতিফলিত ৰশ্মিসমূহ এফৰ মাজেৰে পাৰ হৈ যাব, এনেকে পাৰ হৈ যাব। আৰু এটা ৰশ্মি এনেকে যাব, গৈ পেলাই ইউ কি কৰিব? এফৰ মাজেৰে পাৰ হৈ আহিব, হলনে? ইফালে যদি আমি ধৰি দিওঁ এনেকে, ৰশ্মিসমূহ এনেকে যাব, গৈ পেলাই এফৰ মাজেৰে পাৰ হৈ আহিব। আৰু এটা দি দিয়া, এনেকে গৈ পেলাই এফৰ মাজেৰেই পাৰ হৈ যাব। তাৰমানে এটা বিন্দুলৈ কি হৈছে? অভিসাৰী হৈছে প্ৰতিফলিত ৰশ্মিসমূহ। প্ৰতিফলিত ৰশ্মিসমূহ এটা বিন্দুলৈ অভিসাৰী হৈছে।
গতিকে যিটো বিন্দুত গৈ মিলিছে সেই বিন্দুতেই কি হব, প্ৰতিবিম্বৰ গঠন হব। আৰু অৱতল দাপোনে এটা কথা মনত ৰাখিবা, সদায় সৎ অসৎ দুয়োটা প্ৰতিবিম্ব গঠন কৰে। সৎ অসৎ আমি পাম পিছত, দুয়োটা প্ৰতিবিম্ব। আমাৰ সমতল দাপোনটো কি আছিল, আগত যে কৈছিলো, সমতল দাপোনটো আছিল অকল কি, অসৎ প্ৰতিবিম্ব। সমতল দাপোনে কেৱল অসৎ প্ৰতিবিম্বহে গঠন কৰে, সৎ প্ৰতিবিম্ব গঠন নকৰে। সমতল দাপোনে সৎ অসৎ দুয়োটা প্ৰতিবিম্বই গঠন কৰে। গতিকে প্ৰতিবিম্ব অঁকাটো বিশেষ কথা একো নাই। গোলাকাৰ দাপোনত প্ৰতিবিম্ব আঁকিবৰ কাৰণে সদায় তিনিটা বস্তু মনত ৰাখিবা। এইটো হ'ল এটা কণ্ডিশ্যন, হয়নে? যিয়েই নহওক আমি চাওঁ পিছত আমি প্ৰতিবিম্ব কেনেকৈ পাব পাৰি। এইটো যেনিবা অৱতল দাপোন, এইটো মুখ্য অক্ষ টানি দি দিলা, হলে এইটো হ'ল দাপোনৰ পি, এইটো পি, এইটো এফ ধৰি দি দিলা, পি পৰা এফ যিমান আঁতৰত সিমান আঁতৰত চি ধৰি দি দিয়া, হল। বস্তু এটা ৰাখিলা, পি আৰু চিৰ মাজত ৰাখিলো, এফ আৰু চিৰ মাজত, ফোকাছ দূৰত্ব আৰু ভাস্ কেন্দ্ৰৰ মাজত ৰাখিলো। দাপোনত বিশেষকৈ তিনি ধৰণৰ ৰশ্মি মনত ৰাখিবা। এটা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈ পেলাই দাপোনত পৰিব, আৰু এই ৰশ্মিটো প্ৰতিফলনৰ পিছত ফোকাছ বিন্দুৰ মাজেৰে পাৰ হৈ আহিব, হলনে? এটা কণ্ডিশ্যন, এক ধৰণৰ ৰশ্মি পালো। আৰু এটা পাম আমি, এটা ৰশ্মি ফোকাছৰ মাজেৰে গৈ পেলাই দাপোনত পৰিব, বেকা বেকি হৈছে, মাত্ৰ নিয়ম কেইটা মনত ৰাখিবা। আৰু সেই ৰশ্মিটো কি হব, মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি আহিব, এনেকে মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি আহিব, যিটো ফোকাছৰ মাজেৰে গৈ পেলাই দাপোনত পৰিব। ৰেখাকেইটা বেকা হৈছে, তললৈ আহি গৈছে। আৰু এটা ৰশ্মি কি কৰিব, ভাস্ কেন্দ্ৰৰ মাজেৰে যাব, এনেকে ভাস্ কেন্দ্ৰৰ মাজেৰে গৈ পেলাই দাপোনত পৰিব, এনেকে এনেকে যাব, এনেকে গৈ পেলাই এনেকে দাপোনটো যদি এইখিনিত আছে এনেকে গৈ পেলাই আকৌ একেটা বাটেৰে কি হব, উভতি আহিব, একেটা বাটেৰেই উভতি আহিব। গতিকে প্ৰতিফলিত ৰশ্মি এইটো হল, এইটো হল, এইটো হল, হলনে? তিনিওটা আহি পেলাই কি কৰিব, এটা বিন্দুত কটাকটি কৰিব। মিলা নাই এতিয়া ইয়াত, কিন্তু মিলি যাব, এইটো বিন্দুত কটাকটি কৰিব। গতিকে সেই বিন্দুতে কি হব, প্ৰতিবিম্ব গঠন হব, সেই বিন্দুটোই হব প্ৰতিবিম্ব গঠন। গতিকে ইয়াত কি পোৱা যাব, প্ৰতিবিম্ব পোৱা যাব, এইটো বিন্দুত সৎ প্ৰতিবিম্ব। গতিকে সৎ অসৎ দুয়োটা প্ৰতিবিম্বই গঠন কৰে, হয়নে? আমি বস্তু ক'ত ৰাখিলো, ভাস্ কেন্দ্ৰ আৰু ফোকাছৰ মাজত। এতিয়া তোমাৰ কিছুমান কিতাপত চাই লোৱা, কিছুমান হেৰি দি দিছে, 164ত আছে চোৱা, অসীমত ৰাখিলে ফোকাছত, অসীমতটো দেখুৱালো, হয়নে? এতিয়া চিৰ বাহিৰত, এইটো চি, এইটো বিন্দু চি, চিৰ বাহিৰত আছে, এফ আৰু চিৰ মাজত আছে, বস্তু ৰাখিছো ক'ত, এফ আৰু চিৰ মাজত, হয়নে? প্ৰতিবিম্ব উল্টা পালো, পালো নে, সৎ প্ৰতিবিম্ব পালো। আৰু কি পালো, বস্তুতকৈ ডাঙৰ, এইটো যদি বস্তু হয়, প্ৰতিবিম্ব কি পালো, ইয়াতকৈ ডাঙৰ হল নে নাই, বিবৰ্জিত প্ৰতিবিম্ব পালো, সৎ প্ৰতিবিম্ব, উল্টা প্ৰতিবিম্ব। গতিকে দাপোনত প্ৰতিবিম্ব ইমেজ কৰিবলৈ যাওঁতে এই তিনিটা ৰশ্মিৰ কথা মনত ৰাখিবা সদায়। প্ৰথম ৰশ্মিটো মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈ পেলাই দাপোনত পৰিব,
প্ৰতিফলিত ৰশ্মি ফোকাছৰ মাজেৰে পাৰ হৈ আহিব। ফোকাছৰ মাজেৰে দাপোনত পৰা আপতিত ৰশ্মিসমূহ মুখ্য অক্ষৰ সমান্তৰালভাৱে প্ৰতিফলিত হ'ব আৰু ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিসমূহ ভাস্কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত হ'ব। তিনিওটা ৰশ্মি য'ত মিলিত হ'ব তাতেই কি হ'ব? প্ৰতিবিম্ব গঠন হ'ব। গতিকে প্ৰতিবিম্ব দেখুৱাবলৈ যাওঁতে তোমাৰ তিনিটা ৰশ্মি দেখুৱাৰ প্ৰয়োজন নাই, দুটা ৰশ্মি দেখুৱালেই চাফিচিয়েণ্ট। আমি পেৰালেলটো দেখুৱালো, ফোকাছৰ মাজেৰে যোৱাটো দেখুৱালো। গতিকে এই বস্তুখিনি জানিলেই বস্তু ক'ত থাকক নাথাকক কথা নাই। বস্তু ইয়াতো থাকিব পাৰে, ইয়াতো থাকিব পাৰে, ভিতৰত থাকিব, বাহিৰতো থাকিব পাৰে, বুজি পাইছেনে? কিন্তু নিয়ম এইকেইটাই যে গোলাকাৰ দাপোনত ৰশ্মি অঁকা প্ৰতিবিম্ব ফৰ্ম হোৱাৰ কিছুমান নিয়ম। নিয়মকেইটা কি কি পাৰিলে লিখি ল'বা, নোট কৰি ল'বা। 1 নম্বৰ নিয়মটো হ'ল মুখ্য অক্ষৰ সমান্তৰালভাৱে ৰশ্মিসমূহ, মই লিখি দিছো, মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱা ৰশ্মি, তোমালোকে নোট কৰি ল'বা, ৰশ্মি প্ৰতিফলনৰ পিছত আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত ফোকাছৰ মাজেৰে পাৰ হৈ যাব, হ'ল এটা নিয়ম। 2 নম্বৰ নিয়মটো হ'ল ফোকাছৰ মাজেৰে আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে পাৰ হৈ যাব। মুখ্য অক্ষৰ সমান্তৰালভাৱে পাৰ হৈ যাব। 3 নম্বৰটো কি আছে? ভাস্কেন্দ্ৰৰ মাজেৰে আপতিত ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰেই উভতি যাব। ভাস্কেন্দ্ৰৰ মাজেৰেই প্ৰতিফলিত হ'ব। গতিকে এই তিনিটা নিয়ম যদি জানা, বস্তু য'তেই নাথাকক তোমালোকে চিত্ৰ আগতে, প্ৰতিবিম্ব আগতে কোনো ধৰণৰ অসুবিধা নোপোৱা, বুজি পাইছানে? লেন্সৰ ক্ষেত্ৰত একেই। গতিকে তোমালোকৰ ফাইনেলত এটা চিত্ৰ আঁকিবলৈ দিবই আৰু 2 মাৰ্কছ থাকিব, হয় দাপোনৰ ক্ষেত্ৰত দিব, নহয় লেন্সৰ ক্ষেত্ৰত দিব। লেন্সৰ ক্ষেত্ৰত দুটা বস্তু একেই আছে, এটা অকণ বেলেগ, 3 নম্বৰ পইণ্টটো অকণমান বেলেগ, এই দুটা একেই থাকে। আচ্ছা, যিয়েই নহওক দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত ফোকাছৰ মাজেৰে পাৰ হৈ যাব। মনত ৰাখিলো, বস্তু য'তেই নাথাকক, অসীমত থাকক, ভাস্কেন্দ্ৰত থাকক, ফোকাছত থাকক, পি আৰু এফৰ মাজত থাকক, এফ আৰু চিৰ মাজত থাকক, কোনো কথা নাই, য'তেই নাথাকক। অৱতল দাপোনৰ ক্ষেত্ৰত, উত্তল দাপোন, দুয়োটা দাপোনৰ ক্ষেত্ৰত
এই চৰ্তকেইটা আহিব দুয়োটা দাপোনৰ ক্ষেত্ৰত দেই। দ্বিতীয়টো ফোকাছৰ মাজেৰে আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে পাৰ হৈ যাব। দেখুৱালো চিত্ৰত, আকৌ দেখুৱাম। ভাস্কেন্দ্ৰৰ মাজেৰে আপতিত ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত হ'ব। ভাস্কেন্দ্ৰৰ মাজেৰে যিটো ৰশ্মি গৈ পেলাই দাপোনত পৰিব, ইয়াকো একেটা বাটেৰে উভতি আহিব। গতিকে এই তিনিটা নিয়ম যদি জানা, চিত্ৰ পৰীক্ষাত ভুল নহয়। তিনিটা নিয়মৰ পৰা তুমি দুটা নিয়ম এপ্লাই কৰিলেই হ'ল, দুটা নিয়ম জানিলেই হ'ল। গতিকে দুটা দেখুৱাই দিয়াৰ লগে লগে প্ৰতিফলিত ৰশ্মি কাটাকাটি কৰিব বা ক'ৰ পৰা অহা যেন লাগিব, তেতিয়া তাতে কি হ'ব, প্ৰতিবিম্ব গঠন হ'ব। যিয়েই নহওক মনত ৰাখিবা, অৱতল দাপোনত সদায় অসৎ আৰু সৎ দুয়োটা প্ৰতিবিম্ব গঠন হয়। এটা ক্ষেত্ৰত মাত্ৰ অসৎ প্ৰতিবিম্ব গঠিত হয়, বাকী চব ক্ষেত্ৰতেই সৎ প্ৰতিবিম্ব গঠিত হয়। এটা ক্ষেত্ৰত মানে কি, বস্তু যদি মেৰু আৰু ফোকাছৰ মাজত থাকে, চিত্ৰত চাই দিছো কেনেকুৱা ধৰণৰ হয়। ধৰি লোৱা এইটো অৱতল দাপোন, এইটো দাপোনৰ মুখ্য অক্ষ, এইটো পি ধৰি ললো, এইটো যেনিবা এফ ধৰি ললো, এইটো যেনিবা চি ধৰি ললো, হলনে? মাত্ৰ এটা কণ্ডিশ্যনতে অসৎ প্ৰতিবিম্ব গঠিত হয়, যদি বস্তু পি আৰু এফৰ মাজত ৰখা হয়, এনেকে ৰখা হয়। এটা কণ্ডিশ্যনৰ ক্ষেত্ৰতে পি আৰু এফৰ মাজত যদি বস্তু থাকে, আমি কি গম পালো, পি আৰু এফৰ বস্তুৰ পৰা এটা ৰশ্মি গৈ পেলাই দাপোনত কি হব, মুখ্য অক্ষৰ সমান্তৰাললৈ গৈ পেলাই দাপোনত পৰিব, পৰিল নে? পৰাৰ পিছত ই কি হব, ফোকাছৰ মাজেৰে পাৰ হৈ আহিব, আহিল নে? প্ৰতিফলিত হল। আৰু এটা ৰশ্মি ফোকাছৰ মাজেৰে গৈ পেলাই দাপোনত পৰিব, এনেকে হলনে? ই কি কৰিব, মুখ্য অক্ষৰ সমান্তৰালভাৱে আহি পেলাই উভতি আহিব। এইটো ফোকাছৰ মাজেৰে গ'ল, এইটো এনেকে বঢ়াই দিয়া, এনেকে ফোকাছৰ মাজেৰে গ'ল, এইখিনি দেখুৱাব নালাগে। এতিয়া এই প্ৰতিফলিত ৰশ্মি কেইটা ইপিনে এনেকে বঢ়াই দি বুজোৱা, এনেকে বঢ়াই দিয়া, হলনে? এনেকে বঢ়াই দিয়া, গতিকে ক'ত গঠিত হ'ব প্ৰতিবিম্ব, এইয়া ইয়াত মিলিত হৈছে ৰশ্মি কেইটা, মিলিছেনে? আমি এনেকে বঢ়াই দিলো, এনেকে এনেকে বঢ়াই দিলো, গতিকে এইটো বিন্দুত গৈ মিলিত হৈছে। হৈছেনে চোৱাচোন, স্কেল ধৰি টানিবা তোমালোকে, তেতিয়া ৰেখাবিলাক চিধা হ'ব। যে অৱতল দাপোনে মাত্ৰ এটা কণ্ডিশ্যনতে অসৎ প্ৰতিবিম্ব গঠন কৰে, যদি বস্তু মেৰু আৰু ফোকাছৰ মাজত ৰখা হয়, বা নাভিৰ দূৰত্ব আৰু মেৰুৰ মাজত যদি বস্তু ৰখা হয়, তেতিয়াহ'লে সেই ক্ষেত্ৰত অসৎ প্ৰতিবিম্ব গঠন হয়। আৰু প্ৰতিবিম্ব কি হয়, বস্তুতকৈ, এইটো হ'ল বস্তু এ বি, হয়নে? এইটো হ'ল বস্তু এ বি, এইটো প্ৰতিবিম্ব এ ডেছ বি ডেছ যেনিবা, গতিকে ইয়াতকৈ এইটো ডাঙৰ হৈছে নে? এটা কণ্ডিশ্যনতেই অসৎ প্ৰতিবিম্ব গঠিত, বাকী যিমান আছে চব ক্ষেত্ৰতে কি হয়, সৎ প্ৰতিবিম্ব গঠন হয়। গতিকে এইটো মনত ৰাখিবা, বা নোট লিখিলে লিখিও ল'ব পাৰা, এইটো নোট বনালে নোট বনাই দিব পাৰা। কেৱল আৰু কেৱল বস্তু পি আৰু এফৰ মাজত ৰাখিলে থাকিলে অৱতল দাপোনে অসৎ থিয় বিবৰ্ধিত মানে ডাঙৰ প্ৰতিবিম্ব
গঠন করে। বাকি সব ক্ষেত্রতে কিন্তু কি হৎ প্রতিবিম্ব গঠন করে, মনত রাখিবা। বাকি সব ক্ষেত্রতে হৎ প্রতিবিম্ব গঠন করে, কিন্তু বিবর্জিতও করে, সংকুচিতও করে। হৈছে নে? তাৰপিছত আৰু এটা কণ্ডিশ্যন, অবতল দাপনে আৰু কি ধৰে, এতিয়া বিবৰ্জিত প্ৰতিবিম্ব পালো আমি, সংকুচিত প্ৰতিবিম্ব কেনেকৈ গঠন কৰে আমি চাওচোন। অবতল দাপনে আৰু যদি বস্তু ভাস্কেন্দ্ৰত ৰখা হয়, এইখিনি পাতি ল'বা তোমালোকে। এতিয়া সংকুচিত প্ৰতিবিম্ব কেনেকৈ গঠন কৰে আমি চাওঁ। অবতল দাপনে, এইটো অবতল দাপন হয়নে? মুখ্য অক্ষ এইটো টানি লোৱা, মুখ্য অক্ষ টনাৰ লগে লগে আমাৰ এফ আহিব, সমান ব্যৱধানত চি ধৰি দি দিয়া হলনে? আমি কি কৰিলো এইবাৰ, বস্তু চি আৰু অসীমৰ মাজত ৰাখিলো, এইখিনিত ৰাখি দিলো, চিৰ পৰা বহু আঁতৰত, বুজিছানে? চিতকৈ বাহিৰত ৰাখিলো, অসীম আৰু চিৰ মাজত বা অসীমত ৰাখিলো, বুজিছানে? অসীমত ৰাখিলে একেবাৰে বিন্দুত হয়, গতিকে অসীম আৰু চিৰ মাজত ৰাখিলো, তেতিয়া কি হব? আমাৰ নিয়মটো কি আছিল মনত পেলোৱা। প্ৰথম নিয়মটো, এটা ৰশ্মি গৈ পেলাই দাপনত মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈ পৰিব, পৰিল নে? ই ফোকাছৰ মাজেৰে পাৰ হৈ আহিব, হল। আৰু এটা ৰশ্মি কি হব, ভাস্কেন্দ্ৰৰ মাজেৰে আমি টানি দিওঁ, এনেকে গল। আকৌ কি হব, ই ভাস্কেন্দ্ৰৰ মাজেৰে উভতি আহিব। ধৰিব পাৰিছানে? গোটেই কটাকটি কৰিলে নাই? প্ৰতিফলিত ৰশ্মি, এইটো প্ৰতিফলিত ৰশ্মি, এইটো আপতিত, আকৌ ইফালে যিটো আহিছে এইটো প্ৰতিফলিত, এই দুটা কটাকটি কৰিছে নে নাই? এইখিনিত হব প্ৰতিবিম্ব গঠন। প্ৰতিবিম্বটো কি পালো আমি? এইটোতকৈ ডাঙৰ নে সৰু? সৰু পালো, সংকুচিত। আৰু কি? হৎ প্ৰতিবিম্ব, ওলোটা। গতিকে বস্তু যদি ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত ৰখা হয়, তেতিয়াহলে প্ৰতিবিম্ব কি হয়? সংকুচিত হয়, হৎ হয়। হৈছেনে? ধৰিব পাৰিছানে? কিন্তু বাকী ক্ষেত্ৰত প্ৰতিবিম্ব বিলাক কি হব? ডাঙৰ হব। আৰু এটা ক্ষেত্ৰত কি হব? প্ৰতিবিম্ব অসৎ হব। সেইটো কৰি দিলো, পইণ্টটো লিখি দিলো, হলে লিখি লবা, মনত ৰখাত সহজ হব। ধৰিব পাৰিছানে? যে বস্তু যদি ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত ৰখা হয়, তেতিয়াহলে প্ৰতিবিম্ব হব ফোকাস বিন্দু আৰু ভাস্কেন্দ্ৰৰ মাজত, হৎ প্ৰতিবিম্ব হব আৰু ওলোটা হব। এই দুটাৰ মাজত প্ৰতিবিম্ব গঠিত হৈছে। হৈছেনে? আৰু যদি আমি বস্তু এইটো চোৱা বাৰু, হলনে? এইটো সংকুচিত পালো। আৰু যদি আমি বস্তু হেৰিত ৰাখো, এইটো যেনিবা মুখ্য অক্ষ হলনে? এইটো চি, এইটো এফ। যদি আমি বস্তু ভাস্কেন্দ্ৰত ৰাখো, তেতিয়া কি হয় চাও। যদি ভাস্কেন্দ্ৰত ৰাখো, তেতিয়াহলে এনেকে ৰশ্মি গৈ পেলাই দাপনত পৰিব। পৰাৰ পিছত ই কি হব? ফোকাছৰ মাজেৰে পাৰ হৈ আহিব, আহিবনে? এনেকে আহিব। আৰু এটা ৰশ্মি কি হব? ফোকাছৰ মাজেৰে গৈ পেলাই দাপনত পৰিব। এইটো কেনেকে আহিব? মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিব, এনেকে আহিব। এতিয়া ইয়াত কটাকটি কৰিলে নাই? ইয়াত কি হব? এনেকে প্ৰতিবিম্ব গঠন হব। বেকা বেকি হল যে, স্কেল ধৰি টানিলে ধুনীয়াকে পাই যাবা। ওলোটা হল, হৎ প্ৰতিবিম্ব হল, হলনে? তেতিয়া
ভাস্কেন্দ্ৰত যদি বস্তু ৰখা হয় প্ৰতিবিম্ব ভাস্কেন্দ্ৰত পোৱা যাব আৰু এই ক্ষেত্ৰত কি ওলাব প্ৰতিবিম্ব বস্তু সমান হ'ব প্ৰতিবিম্ব বস্তুৰ সমান হ'ব এই ক্ষেত্ৰত বুজি পাইছানে এই ক্ষেত্ৰত কি হ'ব প্ৰতিবিম্ব আৰু বস্তু সদায় সমান হ'ব আমাৰ সমতল দৰ্পণৰ ক্ষেত্ৰত অৱতল দৰ্পণৰ প্ৰতিবিম্ব গঠন আৰু সমতল দৰ্পণৰ প্ৰতিবিম্বৰ গঠন এটা বস্তুতে মিল আছে সেইটো হ'ল প্ৰতিবিম্ব যদি ভাস্কেন্দ্ৰত ৰখা হয় বস্তু যদি ভাস্কেন্দ্ৰত ৰখা হয় প্ৰতিবিম্ব ভাস্কেন্দ্ৰত গঠিত হয় আৰু এই ক্ষেত্ৰত প্ৰতিবিম্ব হয় বস্তুৰ সমান আকাৰৰ এতিয়া সমান আকাৰৰ পালো সংকুচিত পালো হয়নে এতিয়া এই ক্ষেত্ৰত গতিকে আমাক বস্তুটো ক্লিয়াৰ হ'ল নে বস্তুবিলাক তোমালোকে ভালদৰে মন কৰিবা এনেকে সুধিব দি দিব পাৰে যে বস্তু এটা 2SF-তকৈ দূৰত ৰখা হৈছে 2SF-তকৈ দূৰত PF এইখিনি হ'ল F CF এইখিনি F এইখিনি 2SF দূৰত তাৰমানে এইখিনি থাকিব 2SF-তকৈ আঁতৰত ৰখা হৈছে অসীমত ৰখা হৈছে বস্তু দেখুৱাব নালাগে ডাইৰেক্ট সমান্তৰাল ৰশ্মিসমূহ আঁকি দিবা ফোকাছত গৈ পেলাই প্ৰতিবিম্ব গঠিত হ'ব আগত দেখুৱালো এটা বিন্দুলৈ অভিসাৰী হ'ব ৰশ্মিসমূহ অৱতল দৰ্পণৰ ক্ষেত্ৰত এতিয়া অৱতল দৰ্পণত প্ৰতিবিম্বৰ বিষয়ে আমি গম পালো নে যে তিনিটা কণ্ডিশ্যন মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ প্ৰতিফলনৰ পিছত ফোকাছৰ মাজেৰে পাৰ হৈ আহিব ফোকাছৰ মাজেৰে আপতিত ৰশ্মিসমূহ প্ৰতিফলনৰ পিছত সমান্তৰালভাৱে মুখ্য অক্ষৰ সমান্তৰাললৈ পাৰ হৈ আহিব আৰু কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিটো ভাস্কেন্দ্ৰৰ মাজেৰে উভতি আহিব গতিকে এইটো ভাস্কেন্দ্ৰত দেখুৱাব আমি নালাগে দৰকাৰ নাই গতিকে ইয়াত কটাকটি কৰিছে ইয়াতেই হ'ব কি প্ৰতিবিম্ব মোটামুটি দুটা ৰশ্মি দেখুৱালেই হ'ল দুটা ৰশ্মি কটাকটি কৰা দেখুৱালেই তাত প্ৰতিবিম্ব পোৱা যাব হ'লনে এইখিনিলৈকে থাকক এতিয়া তোমালোকৰ কোনো ইনফৰ্ম পোৱা নাই মই ক্লাছ দিছিলো যে টিউচন ক্লাছ অনলাইন কৰিম ফিজটো দিছিলো মাত্ৰ কিমান এটা সাবজেক্টৰ কাৰণে 1500 কমপ্লিট কোৰ্স গতিকে তোমালোকে ফৰমেটটো এইবিলাক ভিডিঅ'ত দি আছো তোমালোকৰ নাম ক্লাছ 9-10 দেই 9-10 দুইটা ক্লাছৰ মেথ সায়েন্স দুইটা ক্লাছৰে মেথ সায়েন্স তো ফৰমেটটো উল্লেখ কৰি দিছো মেথ এণ্ড সায়েন্স দুইটা টিউচন ক্লাছ কৰাম 15 টকাটো ফিজ এটা ভৰিব লাগিব বছৰত 6,000-7,000 ভৰিব লাগে 40-50টা একেলগে ক্লাছ কৰে কি বুজিব ইয়াত কোনো হুলস্থুল নাই আৰামত বস্তুখিনি চাব পাৰিলা কিবা কমপ্লেইন থাকিলে মোক সুধিবা হা হোৱাটছআপত মেছেজ নিদিবা গতিকে হোৱাটছআপত তোমালোকৰ সাবজেক্ট নাম ক্লাছ আৰু হোৱাটছআপ নাম্বাৰ দি দিবা হোৱাটছআপ নাম্বাৰটো দিলে তেতিয়া মই হোৱাটছআপ গ্ৰুপত এড কৰি দিম তাত একাউণ্ট নাম্বাৰটো দি দিম ফিজটো পেড কৰিবা পিছত গ্ৰুপত দি দিম ইলেকশ্যনৰ পিছত ক্লাছবিলাক কৰাম তো ফৰমেটটো পাই যাবা আজিলৈ থাকক থেংক ইউ বাৰু